একবার হ্যাঁ কি কি পাম বুলি ভাবিছিলে নাপাওঁ বুলি কোনে কোনে ভাবিছিলে কোনবাইতো ভাবিছিলে আচ্ছা এতিয়া যে 10,000 টকাটো পালে আকৌ ভৱিষ্যতে মই 25,000 টকা দিম বুলি কোনে কোনে ভাবি আছে এটো ভাবি আছে 25,000 টকাটো আমি কেনেকে পাম আকৌ কেনেকে পাম কি কষ্ট কৰিব লাগিব কালি মই বিশ্বনাথত গৈছিলো এগৰাকী মহিলাই মোক কৈছে যে মামা আপুনি 10,000 টকাটো দিলে মই ভাল মোবাইল এটা কিনিম আৰু এতিয়া মোবাইল কিনিলে পাব নেকি পিছত 25,000 টকাটো পাব নেকি একদম বুজি পাইছে হসাই এফালে বুজি পাইছে নে নাই পাইছে ঠিক আছে যদি পাইছে তেতিয়ালে মই আৰু অলপ ভাল কৰি বুজাই দিও হ'ব কথাখিনি ভালকৈ শুনিব আৰু কোনবা আগত আহিব খুইছে নেকি যদি মাটিত বহিব খুইছে আগত আহিব পাৰে আৰু যদি থিয় হৈ থাকিব লাগে পিছত ঠিক আছে আজিৰ সভাত আমাৰ মাজত উপস্থিত মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া কৌশিক ৰায় ডাঙৰীয়া আমাৰ সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া বিহালী সমষ্টিৰ বিধায়ক দিগন্ত ঘাটৱাল ডাঙৰীয়া সন্মানীয় বিধায়ক উৎপল বৰা ডাঙৰীয়া সন্মানীয় বিধায়ক কৃষ্ণ কমল তাঁতী ডাঙৰীয়া বিধায়ক অমিয় ভূঞা ডাঙৰীয়া আমাৰ মাজত উপস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ পল্লৱ লোচন দাস ডাঙৰীয়া আসাম ফুড কৰ্পোৰেশ্যন সিভিল সাপ্লাই লিমিটেডৰ অধ্যক্ষ বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া উপাধ্যক্ষ ধ্ৰুৱ মৰল ডাঙৰীয়া আমাৰ চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব জেবি এক্কা ডাঙৰীয়া আমাৰ মাজত উপস্থিত সিদ্ধেশ্বৰ হাজৰিকা ডাঙৰীয়া প্ৰবীণ হাজৰিকা ডাঙৰীয়া অসীম দাস ডাঙৰীয়া লাচিত বৰা ডাঙৰীয়া দীপক সাহু ডাঙৰীয়া দুৰ্গা চেত্ৰী ডাঙৰীয়া অশোক ভট্টৰায় ডাঙৰীয়া পৰেশ বৰকাকতি ডাঙৰীয়া উপস্থিত আই মাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু আমাৰ আজিৰ সভাত উপস্থিত সুধীবৃন্দ আজি 1 এপ্ৰিল মই যেতিয়া কৈছিলো যে বিহালীত 1 এপ্ৰিলত মহিলাসকলক মাতি আনি চেক দিম তেতিয়া ফেসবুকত কোনবাই লিখিছিলে যে এটো এপ্ৰিল ফুল নেকি তাৰ পিছত মই নামটো চেক কৰিলো যে এই এপ্ৰিল ফুল নেকি বুলি খুধাল মানুহজন কোন তেতিয়া মই দেখা পালো তেও কংগ্ৰেছ দলৰ কংগ্ৰেছী হয় এতিয়া কংগ্ৰেছী বিলাকক মই বুজাব নোৱাৰো কংগ্ৰেছীয়ে অৰুণোদয়ৰ মূল্য বুজি নাপায় মহিলা উদ্যমিতাৰ মূল্য বুজি নাপায় হিয়তক খালি ধুতি আৰু লুঙি লাগে এটা কৰ পৰা মই লুঙি ধুতি দিও গতিকে লুঙি ধুতিটো মই কৰিব নোৱাৰো কাৰণে মোক গালি পাৰি থাকে মই কৈছো যে আমাক লুঙি ধুতি নালাগে আমাক নতুন আঁচনি লাগে যাৰ জৰিয়তে মানুহৰ উপকাৰ হয় কংগ্ৰেছৰ 15 বছৰত যেতিয়া চৰকাৰ আছিলে লুঙি দিয়ে ধুতি দিয়ে কম্বল দিয়ে খুটা দিয়ে আৰু ধুতি কম্বল খুটা লবলৈ আহি মানুহৰ কাজিয়া পেছাল ঠেলা হেঁচা হুলস্থুল লাগি থাকে আৰু কম্বল লুঙিৰ পৰাও কংগ্ৰেছী দালাল বিলাকে পাৰিলে 2 পইচা তোলেহে এতিয়া আমি কৰিলো যে নহয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলোকে একোটা বেংক একাউণ্ট খুলি দিছে আপোনালোকৰ বেংক একাউণ্ট আছে নে নাই কাৰ কাৰ আছে হাত দাঙকচোন চক আজি আমাৰ অসমত সকলো মহিলাৰ এটা বেংক একাউণ্ট আছে এতিয়া বেংক একাউণ্ট থকাৰ কাৰণে কি লাভ হৈছে
আগতে বেংক একাউণ্ট নাথাকোঁতে চৰকাৰে লুঙি কিনিছিলে, ধুতি কিনিছিলে, কম্বল কিনিছিলে। আমি এতিয়া কি কৰোঁ, বেংকলৈকে টকাকেইটা পঠাই দিওঁ। যেতিয়া আমি বেংকলৈকে টকা পঠাওঁ, গুৱাহাটীৰ পৰা কম্পিউটাৰত টিপি দিওঁ, টকাটো আহি 2 মিনিটতে আমাৰ একাউণ্টত সোমাই, কোনেও টকাটো খাব নোৱাৰে। কিন্তু আগত যেতিয়া ধুতি দিওঁ, কম্বল দিওঁ, সূতা দিওঁ, লিষ্টখন বনোৱাৰ পৰাই গণ্ডগোল আৰম্ভ হৈ যায়। আমি যেতিয়া চৰকাৰৰ দায়িত্ব ল'লোঁ, মুখ্যমন্ত্ৰীৰ আসনত বহিলোঁ, বিত্তমন্ত্ৰী আছিলোঁ, আমি সিদ্ধান্ত লৈছিলোঁ যে অসমৰ দুখীয়া পৰিয়ালবিলাকক, বিশেষকৈ যোন বিধৱা, বিবাহ বিচ্ছেদিত, বিয়া নোহোৱা এই পৰিয়ালবিলাকক আমি অৰুণোদয় আঁচনি দিম। 830 টকাকৈ আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিলোঁ। প্ৰথম বছৰ আমি 18 লাখ পৰিয়ালক অৰুণোদয় দিলোঁ। লাহে লাহে অৰুণোদয় আঁচনি আমি 28 লাখ মহিলালৈ বৃদ্ধি কৰিলোঁ। আৰু এইবাৰ আমি নতুনকৈ ছাৰ্ভে কৰিছোঁ, আমি 40 লাখ মহিলাক অৰুণোদয় আঁচনি দিম, মাহত 1250 টকাকৈ লাভ কৰিব। বিহালী সমষ্টিটো আমি ছাৰ্ভে কৰি আছোঁ। 2-এগৰাকী মহিলাই যি পোৱা নাই, মই বিহালীত আৰু 2-3 হাজাৰ অৰুণোদয় বঢ়াই দিম, যাতে সকলো মহিলাই অৰুণোদয় আঁচনি পাব পাৰে। আজি আমাৰ চৰকাৰে অৰুণোদয় দিলে, 1250 টকাকৈ বেংকৰ একাউণ্টত পায়। একোটা সমষ্টিত মাহত 4 কোটি টকাকৈ অৰুণোদয় টকা আহে, প্ৰত্যেক মাহত আহে। এতিয়া আপোনালোকে মোক কওকচোন, একদম ভাল কৰি মনৰ পৰা ক'ব, অৰুণোদয় আঁচনিটো ভাল নে ধুতি লুঙিৰ আঁচনিটো ভাল? সকলোৱে কওক, কোনটো আঁচনি ভাল? অৰুণোদয়টো ভাল নে ধুতি লুঙিটো ভাল? পিছফালৰ পৰা কোৱা নাই, অলপ ডাঙৰ কৰি কওক, সকলোৱে কওক অৰুণোদয়টো ভাল। এতিয়া যদি কংগ্ৰেছ আহে, আপোনালোকক ধুতি লুঙি দিব, বিজেপি আহিলে অৰুণোদয় দিব, কোনটো লাগে আপোনালোকক? অৰুণোদয় লাগে নে ধুতি লুঙি লাগে? অৰুণোদয় লাগে। এতিয়া ভুলতে যিবিলাকে কংগ্ৰেছক ভোট দি দিয়ে, তেওঁলোকে এইটো বুজি পাব লাগে যে কংগ্ৰেছ আহিলে অসমত ধুতি কম্বল আহিব, আৰু বিজেপি আহিলে অসমত অৰুণোদয়, নিযুত মইনা, লাখপতি বাইদেউ আহিব। কোনটো লাগে এতিয়া? লাখপতি বাইদেউ লাগে। এতিয়া আপোনালোকে চাওক, অৰুণোদয় আঁচনি আহিলে, তাৰ পিছত মানুহৰ ঘৰত ৰেচন কাৰ্ড নাছিলে। আমি ৰাইজক ৰেচন কাৰ্ড দিয়া আৰম্ভ কৰিলোঁ। আজি অসমত 70 লাখ পৰিয়ালৰ হাতত ৰেচন কাৰ্ড আছে। অহা ছেপ্টেম্বৰ মাহত মই আৰু 6 লাখ ৰেচন কাৰ্ড দিম। বিহালী সমষ্টিটো যি 3-4 হাজাৰ 5 হাজাৰ পৰিয়ালে এতিয়াও আমাৰ ৰেচন কাৰ্ড পোৱা নাই, তেওঁলোককো আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিম। এতিয়া ৰেচন কাৰ্ডখন পালে কি হয়? কংগ্ৰেছৰ দিনত ৰেচন কাৰ্ডখন মানুহৰ হাতত থাকে, মানুহে একো নাপায়। মোদী ডাঙৰীয়াই ৰেচন কাৰ্ডখন হাতত থাকিলে আমাক বিনামূলীয়া চাউল দিব আৰম্ভ কৰিলে। তাৰ পিছত সময় আগবাঢ়িলে, এইবাৰ সিদ্ধান্ত ল'লে যে যাৰ পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ডখন থাকিব, তেওঁলোকে বেমাৰ আজাৰ হ'লে 5 লাখ টকালৈকে বিনামূলীয়া হস্পিটালত চিকিৎসা ল'ব পাৰিব। আপোনালোকে জানি আচৰিত হ'ব যে এই বছৰ আমি 1000 কোটি টকা হস্পিটালত বিল পেমেণ্ট কৰিছোঁ, মানুহে যি ৰেচন কাৰ্ডত বিনামূলীয়াকৈ ট্ৰিটমেণ্ট লৈছে। তাৰ পিছত এইবাৰ আমি কি সিদ্ধান্ত লৈছোঁ যে ৰেচন কাৰ্ডত আমাৰ
চাউল পালো, ৰেচন কাৰ্ডত মেডিকেল ট্ৰিটমেণ্ট হয়। এইবাৰ আমি ভাবিলো যে ৰেচন কাৰ্ডত দালি দিব পাৰি নেকি, ৰেচন কাৰ্ডত চেনি দিব পাৰি নেকি, ৰেচন কাৰ্ডত নিমখ দিব পাৰি নেকি। এতিয়া কম দিনৰ ভিতৰতে আমি আৰু এটা নতুন আঁচনি আনিম যে যাৰ যাৰ পৰিয়ালত ৰেচন কাৰ্ড আছে বজাৰতকৈ 25 টকা কম দামত তেওঁলোকে 1 কেজিকৈ দালি পাব, বজাৰতকৈ 25 টকা কমত 1 কেজিকৈ চেনি পাব আৰু বজাৰতকৈ 10 টকা দামত 1 কেজিকৈ নিমখ পাব। তাৰমানে এতিয়া ৰেচন কাৰ্ডখন দেখুৱালে চাউলো পালো, ৰেচন কাৰ্ডখন দেখুৱালে দালিও পালো, ৰেচন কাৰ্ডখন দেখুৱালে নিমখো পালো, ৰেচন কাৰ্ডখন দেখুৱালে চেনিও পালো আৰু ঘৰত 1250 টকাৰ অৰুণোদয়ো পালো। এতিয়াতো আমাৰ ল'ৰা ছোৱালীও জন্ম হয়, ল'ৰা ছোৱালী কোনে পঢ়াব? বোলে এইটো মামায়ে পঢ়াই দিব লাগিব। লেঠা লাগিলে। এতিয়া ছোৱালীবিলাকক আমি কি কৰিলো যে 11ত পঢ়িলে প্ৰত্যেক মাহত বেংকৰ একাউণ্টত টকা পাব। তাৰমানে দেউতাক মাকৰ দায়িত্ব নাই আৰু সব ভাগিনবিলাক মোৰে হৈ গ'ল আৰু যাৰ যাৰ ঘৰৰ ল'ৰা ছোৱালী আছে। তাৰপিছত ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰতো দিব নালাগে আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে প্ৰত্যেক মাহত 2500 টকা কৰি আমি বেংকৰ একাউণ্টত দিলো। এইবাৰ আমি কি কৰিম, ফাৰ্ষ্ট ইয়াৰবিলাকতো ছেকেণ্ড ইয়াৰ পাব। তেতিয়া নতুনকৈ ফাৰ্ষ্ট ইয়াৰত নামভৰ্তি কৰিব তেওঁলোককো এইবাৰ আমি নিযুত মইনা আঁচনি দিয়া আৰম্ভ কৰিম। তাৰমানে এতিয়া আপোনালোকে চিন্তা কৰক, অৰুণোদয় পালো, চাউল পালো, 5 লাখ টকালৈকে ট্ৰিটমেণ্ট হ'ল, ৰেচন কাৰ্ডত চাউল পালো, দালি পালো, নিমখ পালো, চেনি পালো আৰু মোৰ ছোৱালীয়ে পঢ়িব গ'লে মামাই বেংক একাউণ্টত টকাও পঠাব আৰু ক্লাছ 9ত যিবিলাকে পঢ়িব তেওঁলোকে চাইকেল এখনো পাব। এতিয়া মই আৰু এটা মনত ভাবি আছো যে মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে সব ল'ৰা ছোৱালীকে অলপ অলপ মাষ্টৰ এটাই চাই দিলে ভাল হয়। তেতিয়া ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰিব পাৰে। কিন্তু দুখীয়া মানুহে কেনেকে ল'ৰা ছোৱালীক টিউচন দিব? সেইকাৰণে যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব 6 মাহ আগৰ পৰা তেওঁলোকৰ বেংক একাউণ্টত মই 300কৈ টকা দিম, যাতে মাষ্টৰক আমি টিউচন বা ঘৰত গাঁৱত যোন ল'ৰা ছোৱালী অলপ শিক্ষিত ল'ৰা ছোৱালী থাকে তেওঁলোকে যাতে গধূলি আমাৰ মেট্ৰিক কেণ্ডিডেটখিনিক পঢ়ুৱাব পাৰে। এখন গাঁৱত 10 গৰাকী মেট্ৰিক কেণ্ডিডেট আছে, গাঁৱতে এজনী পঢ়া জানা ছোৱালী আছে। মেট্ৰিক কেণ্ডিডেটটোৰ বেংক একাউণ্টত মই 300 টকা দিম, 10 গৰাকী ছোৱালী ল'ৰাই লগ লাগি 3 × 10 3000 হ'ল। গাঁৱৰ পঢ়া ছোৱালীজনীক পইচাটো দিলে সদায় গধূলি 2 ঘণ্টা সময় ছোৱালীজনীয়ে ল'ৰা ছোৱালীকেইটাক চাই দিলে। মেট্ৰিক পৰীক্ষাটো তেতিয়া আগতকৈ ভাল হ'ব নে নাই? এতিয়া আপোনালোকেতো এইবিলাক কথা মোক কোৱাই নাই, মইহে ভাগিনকেইটাৰ কাৰণে চিন্তা কৰি আছো, হয়নে নহয়? হয়নে নহয়? অলপ ডাঙৰ কৰি হয়তো ক'ব। আজি এটা আচ্ছা, প্ৰথমতে মোক এটা কথা কওক, ভাত খাই আহিছে নাই? আজি নাই খোৱা? চাহ খাই আহিছে নে নাই? কেইটাত আহি গ'ল আপোনালোক? 9টা। 8টাত কোনে কোনে আহিলে? এতিয়া 8টাত আহিলেনো ক'ৰ পৰা ঘৰত ভাতটো খাব পাৰিব? হয়নে? কি হ'ল? 8টাতে আহিলে। ঘৰত চেলপিঠা তেলপিঠা আছে নে নাই? বনাই থোৱা নাই? আচ্ছা, ঠিক আছে, তাৰো ব্যৱস্থা কৰিব লাগিব। এতিয়া
এইবাৰ তাৰ লগত আমি আৰু এটা নতুন কাম কৰিছো মোক সবে কৈ থাকে মামা ছোৱালীবিলাককহে নিযুত মইনা দিলে ল'ৰাবিলাকক কিয় একো নিদিয়ে হিউ এটা ভেজাল এইবাৰ আমি কি কৰিছো যিবিলাক ল'ৰা বিএ বিএসসি পাস কৰিব এক বছৰতেতো চাকৰি বাকৰি নাপায় ইন্টাৰভিউ দিব লাগে ঘূৰি ফুৰিব লাগে দেউতাক মাকৰ পৰাও টকা খুজিব লাজ কৰে যে ডিগ্ৰী পাস কৰিলো এটা দেউতাক মাক মাৰ পৰানো কেনেকে টকা খুজু এইবাৰ আমি সিদ্ধান্ত লৈছো যে যিমান ল'ৰা ডিগ্ৰী পাস কৰিব সকলোকে এক বছৰৰ কাৰণে তাৰ বেংক একাউণ্টত আমি ২,৫০০ টকাকৈ দি থাকিম প্ৰত্যেক মাহত ধুতি কম্বলতকৈ ভাল নে বেয়া লুঙিতকৈ ভাল নে বেয়া লুঙিতকৈ ভাল আজি আমি আৰু এটা নতুন কাম কৰিছো আজিতো আমি আপোনালোকক ১০,০০০ টকাকৈ চেক দিম তাৰ বিষয়ে মই আকৌ আপোনালোকক ভাল কৰি বুজাই দিম কিন্তু আজিৰ পৰা আমাৰ ইলেক্ট্ৰিচিটিৰ বিলো ১ টকাকৈ আজিৰ পৰা কমি যাব অৰ্থাৎ ১ মেত যেতিয়া ইলেক্ট্ৰিচিটি বিল আহিব ১ টকা প্ৰতি ইউনিটৰ দাম কমিব আৰু নৱেম্বৰ ডিচেম্বৰত মই পাৰিলে আৰু ৫০ পইচা ১ টকা ইলেক্ট্ৰিচিটিৰ দাম আৰু কমাই দিম এতিয়া চাকৰি লওঁতে পইচা দিব লাগে নেকি ঘোষ দিব লাগে নেকি ১ লাখ ল'ৰা ছোৱালীয়ে আমাৰ চৰকাৰৰ দিনত টকা পইচা নিদিয়াকৈ চাকৰি পালে আৰু ৫০,০০০ ল'ৰা ছোৱালীক আমি অক্টোবৰ মাহৰ ১০ তাৰিখে টকা পইচা নোলোৱাকৈ চাকৰি দিম কংগ্ৰেছৰ দিনত অংগনবাদী চাকৰি এটাৰ কাৰণেও ঘোষ দিব লাগিছিল আজি মানুহ ডিএসপি হয় মেজিষ্ট্ৰেট হয় ১ টকাও ঘোষ দিব নালাগে মই এই কথাখিনি কিয় কৈছো যে আমাৰ মানুহে কেতিয়াবা কেতিয়াবা আমাৰ মানুহবিলাকে কংগ্ৰেছৰ মানুহবিলাকে ভুলকৈ পৰিচালনা কৰে দুটা দিন দেৰি হ'ল বিহালীত মুখ্যমন্ত্ৰীয়ে কৈ গৈছিল পইচা দিম বুলি নিদিলে দেখোন এতিয়া ক'ত সোমাই আছে আজি সব গাঁতৰ তলত সোমাই আছে না আজি কংগ্ৰেছীবিলাক গাঁতৰ তলত ইমান দিনে আপোনালোকক কি কৈ আছিল পইচা নিদিয়ে কৈ আছিল নে নাই সঁচা কথা কওকচোন কৈছিলে নাই সঁচা কথা কওকচোন পইচা নিদিয়ে বুলি কৈছিলে নাই যে এনে কৈছে ক'ত দিব পইচা এই বুলি কৈছিলে নে নাই এতিয়া আজিতো কংগ্ৰেছী কেইটা গাঁতৰ তলত আছে এটা পাৰ্মানেন্টলি গাঁতত সোমাই দিব লাগে যাতে গাঁতৰ পৰা আৰু ওলাই আহিবই নোৱাৰে কাৰণ এওঁলোকে আমাক কেতিয়াও সহায় কৰা নাছিলে অসমৰ ল'ৰা ছোৱালীক চাকৰি নামত 10 লাখ 20 লাখ 30 লাখ টকাকৈ ঘোষ লৈছিলে লুঙি ধুতিৰ নামতো পইচা লৈছিলে আৰু ঘৰৰ জিঅ' টেগিঙৰ নামতো পইচা লৈছিলে এইবাৰ আমি জিঅ' টেগিং কাক কৰিব দিছো জীৱিকা সখী বাইদেউবিলাকক কৰিব দিছো হ'ল নে নাই ঘৰত জিঅ' টেগিং কাৰ কাৰ হ'ল হাত দাঙকচোন বা সবে জিঅ' টেগিং কৰি দিলে আৰু যাৰ যাৰ জিঅ' টেগিং জীৱিকা সখী বাইদেউবিলাকে কৰিব পৰা নাই 3 তাৰিখৰ পৰা আপোনালোকে নিজৰ জিঅ' টেগিং নিজে কৰি ল'ব পাৰিব তাৰো ব্যৱস্থা আমি কৰিছো এইবিলাক কামটো কংগ্ৰেছেও কৰিব পাৰিলেহেঁতেন কংগ্ৰেছৰ দিনতো অফিচাৰ আছিলে কংগ্ৰেছৰ দিনতো ডাঙৰ ডাঙৰ মন্ত্ৰী আছিলে মুখ্যমন্ত্ৰী আছিলে তেওঁলোকে কিয় কৰা নাছিলে আজি আপোনালোকক মই আৰু এটা কথা কম আমাৰ অসমীয়া মানুহে আমাৰ আন জাতি জনগোষ্ঠীৰ আমাৰ মানুহবিলাকে খেতি পথাৰখন এৰি দিছিলে কিয় খেতি পথাৰখন এৰি দিছিলে যে আমি ধান উৎপাদন কৰো দিনটো তাতে আমি হাল মাৰো ট্ৰেক্টৰ মাৰো আৰু যেতিয়া ধান কেইটা উৎপাদন হয় আমাৰ বিক্ৰী কৰা জায়গা নাথাকে 600 টকাত আমি মহাজনক ধান দি দিব লাগে আজি আপোনালোকে চিন্তা কৰক 1 কুইণ্টল ধানত যদি বিক্ৰী কৰি
মাত্ৰ আমি 600 টকা পাওঁ, কোনে খেতি কৰিব? মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত আমাৰ মন্ত্ৰী ৰঞ্জিত দাস আছিলে, আমি বহি ঠিক কৰিলো যে আমি চাউল আৰু ধান আমি মানুহৰ পৰা কিনিম। সমষ্টিত ধান মিল বনালো, গুদাম বনালো। প্ৰথম বছৰত আমি 600 টকাৰ জাগাত মানুহৰ পৰা 1800 টকাত আমি ধান কিনিলো। মানুহে ধান বিক্ৰী কৰিলে আৰু মিলৰ মালিকেও 1800 টকা দাম দিবলৈ বাধ্য হ'ল। এই বছৰ আমি মানুহৰ পৰা ধান 2300 টকাত কিনি আছিলো। আজিৰ পৰা এতিয়া আপোনালোকৰ সন্মুখতে মই খেতিয়কক চেক দিম, আজিৰ পৰা ধানৰ দাম 2300 টকাৰ জাগাত 2550 টকাত আমি খেতিয়কৰ পৰা কিনিম। অৰ্থাৎ আজিৰ পৰা মানুহে কৃষকে খেতি কৰি পেলাই এটা মূল্য পাব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৃষক সন্মান যোজনাৰ নামত আমাৰ বেংকৰ একাউণ্টত প্ৰতি 4 মাহৰ মূৰে মূৰে টকা পঠিয়ায় আৰু আজিৰ পৰা ধানৰ মূল্যও 2550 টকাত আমি কিনিম। আৰু 1 কুইণ্টল সৰিয়হ আজিৰ পৰা আমি 6450 টকাত আমি খেতিয়কৰ পৰা কিনা আৰম্ভ কৰিম। এতিয়া মই আপোনালোকক অনুৰোধ কৰিম যে খেতিৰ মাটি পৰি থাকিব নিদিব। একটা সময় আছিল যে ক্ষুদ্ৰ চাহ খেতি কৰিলে টকা বেছি পায়, কিন্তু এতিয়া ধান উৎপাদন কৰিলে টকা বেছি পাব। এইবাৰ 2550 টকা, অহাবাৰ নিশ্চয় মই আশা কৰোঁ ধানৰ দাম প্ৰতি কুইণ্টলত 2600 টকাও পাৰ হৈ যাব। আৰু প্ৰত্যেক বছৰতে 100-150 টকাকৈ ধান আমি বেছি দামত কিনিব আৰম্ভ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে ৰাইজৰ কামটো কৰিয়ে আছে। ৰাস্তা বনি আছে, স্কুল বনি আছে, কলেজ বনি আছে, ইউনিভাৰ্চিটি হৈ আছে, কিন্তু দুখীয়া আৰু মধ্যবিত্ত ৰাইজখনকো আজি আমি এফালৰ পৰা সহায় কৰি গৈ আছো। এতিয়া মই আজি আপোনালোকক মহিলা উদ্যমিতা আঁচনিৰ বিষয়ে 2 আষাৰ মই কথা ক'ব খুজিছো। কি মা দে ব বহিল মা এখেতক অলপ বহাই দিয়ক মাইকৰ কাষত। এতিয়া আপোনালোকে আচল কথাখিনি শুনক যে মহিলা উদ্যমিতা আঁচনিটো কি আৰু এই আঁচনিটোৰ পৰা আমি কেনেকে উপকৃত হ'ব পাৰিম। আজি আমি মহিলা উদ্যমিতা আঁচনি প্ৰথম কিস্তিৰ ধন আপোনালোকক আমি চেক যোগে বিতৰণ কৰিম। মিটিঙৰ পিছতে আপোনালোকক আমি চেক দিম, আপোনালোকে আজিয়ে ঘৰত চেকখন লৈ যাব। চেকখন লৈ যোৱাৰ পিছত আপোনালোকে চিন্তা কৰিব যে আমি কি কাম কৰিব পাৰোঁ। যদি আমি আজিয়ে গৈ মোবাইল কিনি দিলোঁ, তেতিয়াহ'লে হাঁহে আৰু কণী নিদিব, হাঁহটোৱে মৰি থাকিব। হাঁহটোৱে কণী দিব লাগে নাই? এতিয়া এই 10,000 টকাটো লৈ আমি বহুত মহিলাক যাৰ 3টাতকৈ বেছি সন্তান, তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই। কিয় দিয়া নাই? ঘৰত যদি 3টা বাচ্চাই আছে, কেনেকে তেওঁলোকে প্ৰডাকশ্যন কাম কৰিব, উৎপাদনৰ কাম কৰিব? জনজাতীয় লোকসকলক আমি 4টা দিছোঁ, বাগিচাৰ লোকক 4টা দিছোঁ, বাকী 3টা। কাৰণ যিমানে সন্তান বেছি হ'ব, দেউতাক মাকৰ দায়িত্ব সিমানেই বেছি, তেওঁলোকে উৎপাদনমূলক কাম কৰিব নোৱাৰিব।
আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব। কোনোবাই শালত দিব, কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব, কোনো আপত্তি নাই। বেয়া কামত খৰচ কৰিব নালাগে, ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই। ঘৰত যদি মোৰ বাগিচা আছে, ক্ষুদ্ৰ চাহ খেতি আছে, তাতো লগাই দিয়ক, কোনো অসুবিধা নাই। শালত কৰক, মুৰ্গী কৰক, কণী কৰক, ব্যৱসায় কৰক। 1 বছৰ পিছত আমি আপোনালোকৰ ঘৰে ঘৰে আহি পৰীক্ষা কৰিম। আমি আপোনালোকক সুধিম যে আপোনালোকে এই টকাটো ক'ত ব্যৱহাৰ কৰিলে। যিসকল আই মাতৃয়ে এই টকাটোৰ সৎ ব্যৱহাৰ কৰিব, অহা বছৰ তেওঁলোকক আমি 25,000 টকাকৈ তেওঁলোকক আমি আগবঢ়াম। এই 25,000 টকাৰ 12,500 মই বেংকৰ পৰা আনি দিম, 12,500 চৰকাৰৰ পৰা দিম। চৰকাৰৰ টকাটো ঘূৰাই দিব নালাগে, বেংকৰ টকাটো ঘূৰাই দিব লাগিব, কিন্তু সুদ দিব নালাগে। বেংকৰ সুদটো চৰকাৰে দিব, মাত্ৰ মূলটো আপোনালোকে ঘূৰাই দিব। আৰু যিসকলে সুন্দৰভাৱে এই 25,000 টকাৰ সৎ ব্যৱহাৰ কৰিব, তেওঁলোকক তৃতীয় বছৰটোত আমি 50,000 টকা কৰি আমি আগবঢ়াম। হাঁহে যেনেকে কণী পাৰে, এই 10,000 টকায়ো দুবাৰ কণী পাৰিব। এবাৰ 25,000ৰ কণী পাৰিব, এবাৰ 50,000 টকাৰ কণী পাৰিব। কণী পাৰিব লাগে নে নাই? লাগে। যদি কণী পাৰিব লাগে, আমাৰ হাঁহটোক অলপ খাদ্য বস্তু খুৱাব লাগিব। আৰু তাৰ অৰ্থটোৱে হ'ল যে এই টকাটোৰ আপোনালোকে সৎ ব্যৱহাৰ কৰিব লাগিব। কাকো খুৱাব নালাগে, মাত্ৰ নিজে নাখালে হ'ল, নিজে ইয়াক ভাল কামত লগালে হ'ল। কোনে কোনে ভাল কামত লগাব? চবে লগাব। আৰু কোনে কোনে মোবাইল কিনিব? যোনে মোবাইল কিনিব তাক মই আৰু 2,000 টকা দি দিম, যাতে ভাল মোবাইল এটা পায়। কোনে কোনে মোবাইল কিনিব? পিছফালে কোনোবাই মোবাইল কিনিব নেকি? নিকিনে। কোনে কোনে নিকিনে? হাত দাঙক। আচ্ছা, ৰঞ্জিত দা, মোবাইল দোকানীটো ব্যৱসায় বেয়া হৈ গ'ল। এতিয়া মোবাইল দোকানীবিলাকে নকলে হ'ল মামাক অহাবাৰ ভোট নিদিওঁ বুলি। চবে আশা কৰি আছে যে আজি উদ্যমিতাৰ টকা হ'ব, আই মাতৃসকলে ফেচবুক চাবৰ কাৰণে মোবাইল কিনি ল'ব। নিকিনিব দেই কোনেও, ঠিক আছে? ভাল কৰি টকাটো ব্যৱহাৰ কৰক। আমি আপোনালোকক অহা বছৰ আৰু 25,000 টকা, তাৰ পিছত আমি আপোনালোকক আৰু 50,000 টকা দিম। মই আপোনালোকক জনাবলৈ পাই ভাল পাইছো যে সমগ্ৰ অসমতে এই আঁচনিটোৰ জৰিয়তে প্ৰায় 30 লাখ, এগৰাকী দুগৰাকী নহয়, 30 লাখ মহিলা উপকৃত হ'ব। বিহালীত কিমান পাব একা আজি? 23,300 গৰাকী মহিলাই আজি বিহালীত 10,000 কৰি লাভ কৰিব। তাৰ মানে 230 কোটি টকা। মোৰ ঘৰত আহোঁতে 10,000 লাগে, কিন্তু যদি 10,000 আৰু 23,000 পূৰণ কৰি দিয়ে 230 কোটি টকা। আজি বিহালী সমষ্টিত আপোনালোকে 230 কোটি টকা লাভ কৰিব। আমি সকলোৱে যদি টকাটো হিচাপ কৰোঁ, এজনৰ ঘৰত 10,000 আহিব, কিন্তু সকলোৱে যোগ বিয়োগ কৰি দিলে 230 কোটি টকা আজি আমাৰ বেংকটোত লেনদেন হ'ব। মই পুনৰবাৰ আমাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সকলো বিষয়া কৰ্মচাৰীক ধন্যবাদ জনাইছো। মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক ধন্যবাদ জনাইছো। এই আঁচনিটো সুন্দৰভাৱে আগবঢ়াই লৈ যোৱাৰ বাবে
মই আপোনালোক সকলোকে অনুৰোধ কৰিম আমাৰ মন্ত্ৰী ৰঞ্জিত দাস আৰু ডিপাৰ্টমেণ্টৰ বিষয়াসকলৰ কাৰণে আপোনালোকে এটা ডাঙৰ হাত চাপৰি বজাই দিয়ক। আমাৰ এই আঁচনিটো বিহালীত প্ৰথম হ'ল আৰু বিহালীত এই আঁচনিটো ৰূপায়ণ কৰাৰ বাবে মই আমাৰ সাংসদ ৰঞ্জিত দত্ত আৰু বিধায়ক দিগন্ত ঘাটোৱাল ডাঙৰীয়াকো ধন্যবাদ জনাইছো। এটা দীঘলীয়াকৈ হাত চাপৰি বজাই দিয়ক তেখেতসকলৰ কাৰণেও। আপোনালোকে যিমানে উৎসাহ দিব আমাৰ মানুহে সিমানে দুগুণ উৎসাহেৰে কাম কৰিব। আপোনালোকে আমাক যেতিয়া আশীৰ্বাদ কৰে, আমাক আপোনালোকে ভোট দিয়ে, তেতিয়া আমি আপোনালোকৰ কাৰণে দুগুণ উৎসাহেৰে কাম কৰাৰ বাবে চেষ্টা কৰোঁ। আপোনালোকে আশীৰ্বাদ দি থাকিব যাতে অনাগত দিনতো আপোনালোকৰ কাৰণে আমি এনেকৈ কাম কৰি গৈ থাকিব পাৰোঁ, আমি এখন নতুন অসম নিৰ্মাণ কৰিব পাৰোঁ আৰু আমাৰ অসমখনক আগুৱাই লৈ যাব পাৰোঁ। বিহালীত আমাৰ সমজিলা হ'ল, খুব কম দিনৰ ভিতৰতে বিহালীত আমাৰ ৰেভিনিউ চাৰ্কুল এটা হ'ব গৈ আছে। ইলেকশ্যনৰ সময়ত মই 100 কোটি টকাৰে বিহালীৰ ৰাস্তা ঘাট বনোৱাৰ প্ৰতিশ্ৰুতি দিছিলোঁ। 50 কোটি টকা মই মুকলি কৰি দিছোঁ আৰু কম দিনৰ ভিতৰতে আৰু 50 কোটি টকা মই বিহালী সমষ্টিলৈ মুকলি কৰি দিম। বিহালীত নতুন কলেজ হ'ব আৰু ইলেকশ্যনৰ সময়ত মই আপোনালোকক কৈছিলোঁ যে ৰেলৱে ষ্টেচনত ৰেল ৰখাব লাগিব, তাৰো কাম মই কৰি আছোঁ। ভগৱানে কৰিলে সেই কামো আপোনালোকৰ হৈ যাব। অৰ্থাৎ যি কথা কওঁ সেই কথাবিলাক আমি পূৰণ কৰোঁ। কংগ্ৰেছীয় মানুহবিলাকে মোক মাজে মাজে কৈ থাকে, এই হিমন্ত বিশ্ব শৰ্মাই সপোনত যি দেখে তাকে কৈ থাকে। আৰু সঁচা কথা, মই সপোনত যি দেখোঁ ৰাতিপুৱা তাকে বাস্তৱত ৰূপায়ণ কৰাৰ বাবে চেষ্টা কৰোঁ। সেইকাৰণে যিবিলাক কাম কংগ্ৰেছে অসম্ভৱ বুলি ভাবে মই তাক সম্ভৱ বুলি ভাবোঁ। কাৰণ মই বিশ্বাস কৰোঁ আমি সকলোৱে লগ লাগি আমি আকাশো চুব পাৰোঁ। যোৱা কেইদিনমান আগত এডভান্টেজ অসম সন্মিলন হৈছিল। 5,25,000 কোটি টকা অসমত বিনিয়োগ হ'ব। আমাৰ ল'ৰা ছোৱালীয়ে কাম কাজ পাব। আৰু মই সেই সন্মিলনতে কৈছিলোঁ যে অসমৰ 40 লাখ আত্মসহায়ক গোটৰ সদস্যসকলক যদি আমি ভালকৈ উৎপাদনমূলক কামত ব্যৱহাৰ কৰিব পাৰোঁ, অসমে এক নতুন দিগন্তলৈ গতি কৰিব। আজি আপোনালোকক আমি 10,000 টকা ব্যক্তিগত ৰূপে দিছোঁ, কিন্তু গ্ৰুপৰ জৰিয়তে আপোনালোকে যি লোন পাব লাগে, ৰিভলভিং ফাণ্ড পাব লাগে, এইবিলাকো আপোনালোকে পাই থাকিব। অৰ্থাৎ এই আঁচনিটো পোৱাৰ কাৰণে আপোনালোকৰ সহায় হ'ব, কিন্তু তাৰ লগে লগে আপোনালোকে আমাৰ গ্ৰুপবিলাকৰ জৰিয়তে বিভিন্ন ধৰণে আপোনালোকে সহায় পাই থাকিব। আমি অসমত 2,17,000 আত্মসহায়ক গোটক বেংক, চৰকাৰ, চিড মানি এই গোটেইবিলাকৰ জৰিয়তে ইতিমধ্যে 1,090 কোটি টকা আমি আগবঢ়াইছোঁ। আত্মসহায়ক গোটবিলাকৰ কাৰণে ই-কমাৰ্চ প্লেটফৰ্ম ঠিক কৰিছোঁ। আৰু মই অত্যন্ত আনন্দিত যে আমাৰ অসমত আমি বেংকৰ জৰিয়তে মহিলা গোটসমূহক 17,114 কোটি টকা ঋণ দিছিলোঁ। আৰু আচৰিত পাব যে মহিলাসকলে 99% মহিলাই বেংকক লোন ঘূৰাই দিছে। আজি আমাৰ অসমৰ মহিলাৰ শক্তি 17,000 কোটি টকা বেংকৰ পৰা লোন লৈছে। কোনেও বেংকৰ টকা খোৱা নাই, তেওঁলোকে বেংকক টকা উভতাই দিছে। মই ভাবোঁ সেই ধৰণেই
আজিও যদি এই ধৰণে আমি এই 10,000 টকাৰ উচিত ব্যৱহাৰ কৰোঁ, ভৱিষ্যতে 25,000 টকাৰ বাবে নিজকে যোগ্য কৰি তোলো আৰু ভৱিষ্যতে 50,000 টকালৈকে নিজক যোগ্য কৰি তোলো, তেতিয়াহ'লে আমি সঁচা-সঁচি লাখপতি বাইদেউ হৈ যাম। হ'ব লাগেনে নাই লাখপতি বাইদেউ? লাষ্টত সকলোৰে কাৰণে নহয়, আনসকলৰ কাৰণে কৈছোঁ, লাহে লাহে অসম চৰকাৰে আমাৰ আঁচনিবিলাক 3টাতকৈ কম থকা বাচ্চাৰ ঘৰতহে দিব। 3টাতকৈ বেছি বাচ্চাৰ ঘৰত জন্ম হ'লে ভৱিষ্যতে অৰুণোদয় আদি পোৱাও দিগদাৰ হ'ব। সেইকাৰণে আমাৰ যিবিলাকৰ ঘৰত 8টা 9টাকৈ কেতিয়াবা বাচ্চা জন্ম হয়, তেওঁলোকক মই অনুৰোধ কৰিম যাতে নতুন বিয়া হোৱা ছোৱালীবিলাকে 2টাতকৈ যাতে বেছি বাচ্চা জন্ম নিদিয়ে। কাৰণ ৰেলখন ইয়াতে ৰখি গ'লেই ভাল আছিল নে মাজত? আমাৰ এই আঁচনিটোৰ জৰিয়তে আমি অসমৰ মহিলা সমাজলৈ আৰু এটা বাৰ্তা প্ৰেৰণ কৰিছোঁ যে আমি যাতে অত্যাধিক ঘৰত শিশুৰ জন্ম নিদিওঁ। আমাৰ কিছুমান পৰিয়ালত বিভিন্ন কাৰণত এতিয়াও 6-7টা বাচ্চা জন্ম হয়। লাহে লাহে চৰকাৰে যাৰ ঘৰত 6-7টা বেছি বাচ্চা জন্ম হয়, লাহে লাহে চাউলো বন্ধ হ'ব তেওঁলোকৰ কাৰণে, অৰুণোদয় আঁচনিও বন্ধ হ'ব, মহিলা উদ্যমিতাও নাপাব। যাৰ হৈ গ'ল তেওঁলোকৰ কাৰণে কোৱা নাই, যি নতুনকৈ বিয়া হৈছে। যাৰ হৈ গ'লতো হৈ গ'ল, ভগৱানে দিলে, আল্লাহ দিলে, কি কৰিব এতিয়াতো আৰু উপায় নাই, হয়নে নহয়? কিন্তু নতুনকৈ বিয়া হোৱা ছোৱালীবিলাকক আমি শিকাব লাগিব যাতে 2টা বা 3টাতকৈ বেছি বাচ্চা আমাৰ ঘৰত জন্ম নহয়। মই ঠিক কৈছোঁ নে নাই? মই ভুল কৈছোঁ নেকি? মই ঠিকে কৈছোঁতো? মাক ঠিক কৈছোঁ নে নাই? ঠিক কৈছোঁ? ঠিক আছে, ঘৰত কবি আজি গৈ হাজবেণ্ডক যে মই ঠিক কৈছোঁ যদি। ঠিক কৈছোঁ নে নাই? একদম আজি ঘৰত গৈ কবি দেই। চবৰ পৰিয়াল 2টা বা 3টা আৰু চৰকাৰী আঁচনি আহিব, নিযুত মইনা আহিব, ল'ৰা ছোৱালীক পঢ়াম, বিনামূলীয়া চাকৰি পাম, তাৰ লগত বিনিয়োগ হ'ব, উদ্যোগ হ'ব, আমাৰ অসমখন আগবাঢ়ি যাব। তাকেই মই পুনৰ কামনা কৰিছোঁ আৰু বিহালীৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ যে আপোনালোকে আমাক আশীৰ্বাদ কৰিছিলে। আজি 1 এপ্ৰিল তাৰিখে আমি ইয়াত সকলো লগ হৈছোঁ। খন্তেক সময় পিছতে আৰু মাত্ৰ 2 মিনিট সময় আপোনালোকে অপেক্ষা কৰিব। মই আৰু এটা মিটিংবিলাকত কওঁ, আমাৰ মিটিংবিলাক আৰম্ভ হয় মোৰ আপোনাৰ দেশ। তাৰমানে আমি আমাৰ জন্মভূমি অসম মাতৃক আমি সন্মান জনাওঁ। মিটিং আমি শেষ কৰোঁ জনগণ মন, তাৰমানে আমি ভাৰত মাতাক প্ৰণাম জনাওঁ। কোনো মিটিং মোৰ আপোনাৰ দেশ দি আৰম্ভ, জনগণ মন দি শেষ। যেতিয়ালৈকে জনগণ মন নহয় তেতিয়ালৈকে আমি ধুনীয়াকৈ অপেক্ষা কৰিম। কেইগৰাকীমান মহিলাক মই চেকখন দি দিম, মোৰো মনটো ভাল লাগিব। অলপ হাতখনৰ আপোনালোকৰ কিবা এটা দিব পাৰিলে মোৰো মনটো পবিত্ৰ লাগিব। আৰু নতুনকৈ আজিৰ পৰা যে ধানৰ নতুন দাম দিম, এই ধান আজিৰ দিনটোত আমি যাৰ পৰা কিনিছোঁ তেওঁলোককো আমি চেক দি আজিৰ সভা সামৰণি মাৰিম। মোৰ লগত আপোনালোক সকলোৱে একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী। কাৰণ আজি আমি যিমান আগবাঢ়িছোঁ, মোদী ডাঙৰীয়াৰ কাৰণে আগবাঢ়িছোঁ। মই পুনৰ এবাৰ বিহালীৰ ৰাইজক মোৰ প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।